ধামখুমীয়া বিটিচি নিৰ্বাচনী প্ৰচাৰ চলি আছে আৰু নিৰ্বাচনী প্ৰচাৰ অভিযান আমি ইতিমধ্যে বিটিচি প্ৰতিটো পৰীক্ষণীয় সমষ্টিৰ পৰা আমি দেখুৱাই আছোঁ আৰু এই মুহূৰ্তত আমি নুনাই চেৰফাং সমষ্টিৰ যিটো সমষ্টিৰ কথা যদি ইয়াৰ যিগৰাকী প্ৰাৰ্থী আছে এই প্ৰাৰ্থীগৰাকীৰ কথা যদি আমি কওঁ মাটিৰ মানুহ বুলি কোৱা হয় মানুহৰ মানুহ আৰু ৰাইজে দাবী কৰিছিল নুনাই চেৰফাং সমষ্টিৰ পৰা এগৰাকী প্ৰাৰ্থী হ'ব লাগে সেইগৰাকী হৈছে সঞ্জীৱ তান্তি আৰু তেওঁক এবাৰ পুনৰ বিজেপিয়ে প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰিছে আৰু এই সমষ্টিটো বিজেপিয়ে যে চৰকাৰ গঠন কৰিব বুলি ইতিমধ্যে কৈছে যে অকলে বিজেপিয়ে বিটিচিৰ এবাৰ চৰকাৰ গঠন কৰিব আৰু তাৰে এখন আসন ইতিমধ্যে পৰীক্ষণীয় সমষ্টি আৰু এই সমষ্টিটো পুৱাৰ ভাগৰ পৰা যিটো দৃশ্য দেখিছোঁ আমি নুনাই চেৰফাং সমষ্টি সঞ্জীৱ তান্তিৰ লগত যিখিনি মানুহ আছে এই মানুহে নিজে কৈছে যে এইগৰাকী প্ৰাৰ্থী বাহিৰে আৰু কোনো হ'ব নোৱাৰে কিন্তু তাৰ মাজতো প্ৰত্যাহ্বান আছে কেইবাটাও ৰাজনৈতিক দলৰ প্ৰাৰ্থী আছে আৰু সেই প্ৰাৰ্থীসকলৰ মাজত কেনেদৰে আগুৱাই যাব বিজেপিয়ে ভবাৰ দৰে বা দলটোৱে যেনেদৰে বিশ্বাস কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যিদৰে বিশ্বাস কৰিছে যি গধুৰ দায়িত্ব দিছে তেওঁৰ ওপৰত যে এই সমষ্টিটোৰ পৰা তেওঁ বিশাল ব্যৱধানত ওলাই যাব লাগে আৰু বিজেপিক আচলতে এখন আসন ইয়াৰ পৰা দিব লাগে এই ক্ষেত্ৰত বিজেপিক কেনেধৰণে দিবলৈ সক্ষম হ'ব কিছু কথা পাতিবলৈ চেষ্টা কৰিম বিজেপিয়ে গভীৰ বিশ্বাসেৰে কৈছে ৰাজ্যিক সভাপতিগৰাকীয়ে কৈছে আমি এবাৰ বিজেপিয়ে বিটিচিত অকলে চৰকাৰ গঠন কৰিম আৰু তাৰ মাজতে কেইবাগৰাকী প্ৰাৰ্থীৰ ওপৰত গভীৰ বিশ্বাস আছে আৰু তেওঁৰ ওপৰত গধুৰ দায়িত্ব আছে আৰু এই বিশাল ব্যৱধানৰ কথা কৈছে যে এই সমষ্টিটো বিশেষকৈ চকু সকলোৰে এই সমষ্টিত আছে এই সমষ্টি বিশেষকৈ মাটিৰ মানুহ বুলি কৈছে আৰু মানুহৰ মানুহ বুলি কৈছে সঞ্জীৱ তাঁতী কেনেদৰে ওলাই যাব এণ্টায়াৰ বিটিআৰত যি সাৰ্ভে চলিছিলে আমাৰ ইয়াতে কেণ্ডিডেটৰ কোন সমষ্টিত দিয়া হ'ব কোন সমষ্টিত দিয়া নহ'ব আমাৰ ক'ত ভেটি কিমান মজবুত আছে দলীয় সাংগঠনিক মানে কিমান শক্তিশালী আমি আছোঁ এই সাৰ্ভেত নুনাই চেৰফাংটো নম্বৰ 1ত আহিছিলে সেইটো কাৰণে যি কেইটা সমষ্টিত আমাৰ প্ৰাৰ্থিত্ব প্ৰদান কৰিছে শীৰ্ষ নেতৃবৰ্গই তাৰে মাজত নুনাই চেৰফাংটো সাৰ্ভেটো নম্বৰ 1 আছিলে আৰু এতিয়া যিখিনি আমাৰ এক্টিভিটিজ চলি আছে যিখিনি আমি কেম্পেইনিং কৰি আছোঁ ৰাইজৰ মাজত যেনেকৈ গৈ আছোঁ সঁহাৰি যেনেকৈ পাই আছোঁ এই ইলেকশ্যনতো আমি নম্বৰ 1 থাকিম পুৱাৰ ভাগতে আমি যদি কওঁ আপোনাৰ বাসগৃহত বিশাল এটা যোগদান কাৰ্যসূচী চলিছিলে আৰু যিবোৰ বুথ আছে বুথে আপোনাৰ যোগদান কাৰ্যসূচী চলি আছে এনেকুৱা হ'ব পাৰে নেকি যে বিনা প্ৰতিদ্বন্দ্বিতাৰে জয় নিচিনাৰ এটা কথা ওলাবগৈ পাৰে নেকি যে যিখন যুঁজ হ'ব লাগিছিলে সেই যুঁজখনেই নহ'লে তাৰমানে যি ধৰণে জনসাধাৰণে সঁহাৰি দি আছে আৰু তেখেতসকলে মানে সঞ্জীৱ তান্তি অকল বুলি নহয় তেখেতসকলে নৰেন্দ্ৰ মোদীজীক ভাল পায় তেখেতসকলে আমাৰ ডক্টৰ হিমন্ত শৰ্মাজীক ভাল পায় তেখেতসকলে আমাৰ মাননীয় দিলীপ শইকীয়াক ভাল পায় চ' এই সকলৰ যি অৱদান আমাৰ গোটেই জাতি জনগোষ্ঠীৰ কাৰণে আমাক যে ইয়াতে চিৰস্থায়ী শান্তি প্ৰতিষ্ঠা কৰি দিলে মানে ইয়াতে হত্যা হিংসা আৰু অশান্তিৰে জৰ্জিত মানে অঞ্চল আছিলে বিটিআৰখন আমি আজি শান্তিৰে ইয়াতে আছোঁ গতিকে আমাৰ জনসাধাৰণে সকলোতকৈ আগত শান্তিটো বিচাৰে ইমান দিন বেলেগ চৰকাৰ বেলেগ দল আছিলে এই শান্তিটো আমাক দিব পৰা নাছিলে আমি সদায় ভয় খাওঁ ক'তবা গুলি চালনা হ'ব নেকি আমি সদায় ভয় খাই আছিলোঁ যে ক'তবা বোমা ফুটিব নেকি ঘৰৰ পৰা ওলাই গ'লে আজি বাছ বন্ধ ট্ৰেইন বন্ধ কিবা এনেকৈ তেনেকৈ হৈ আছিলে আজি বিজেপি চৰকাৰ অহাৰ দিনৰ পৰাতো ইয়াতে তেনেকৈ হোৱা নাই গতিকে আমি উন্নতিৰ কথা চিন্তা কৰিবলৈ লৈছোঁ আমি ল'ৰা ছোৱালীক পঢ়োৱাৰ কথা চিন্তা কৰিবলৈ লৈছোঁ আৰু পঢ়োৱাৰ ক্ষেত্ৰত উন্নতিৰ ক্ষেত্ৰত পদে পদে আমাৰ বিজেপি চৰকাৰে সকলোকে সহায় কৰি আহিছে গতিকে সকলো জাতি জনগোষ্ঠীক সমমৰ্যাদা সম অধিকাৰ প্ৰদান কৰি ফালে আমি সকলোৱে একেলগে মিলা প্ৰীতিৰে আগুৱাই গৈ আছোঁ বিটিচিত শান্তিৰ চৰাই উৰিছে বুলি কৈছে শান্তিৰ চৰাই বিটিচিত উৰিছে আৰু সেয়া আমি ইতিমধ্যে দেখিছোঁ কেনেদৰে বিটিআৰ চুক্তিৰে আহিলে শান্তি চুক্তি কৰিলে অস্ত্ৰ লৈ যিসকল জংঘললৈ গৈছিলে সেইসকল ঘূৰি আহিছে তেওঁলোকৰ সংস্থাপনৰ বাট মুকলি কৰি দিছে আৰু উন্নয়নৰ ক্ষেত্ৰত এইবাৰ কিন্তু বিজেপি চৰকাৰৰ এটাই শ্লোগান আছিলে যে বিটিচি পুনৰ উন্নয়নৰ দিশে যদি আগুৱাই যাবলৈ হয় তেনেহ'লে বিজেপি চৰকাৰ ইয়াত আহিব লাগিব আৰু ভোটাৰসকলৰ ক্ষেত্ৰত আপুনি কি ক'ব যিসকল ভোটাৰ হ'ব কাৰণ কেইবাটাও ৰাজনৈতিক দল আছে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতি তেওঁলোকে দিছে বিভিন্ন ধৰণৰ প্ৰতিশ্ৰুতিৰ মাজতে কিন্তু হাগ্ৰামা মহিলাৰীয়ে কৈছে যে আমি এবাৰ ছিংগল ডিজিটতে চৰকাৰ গঠন কৰিম
কিন্তু এফালে যদি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা হওক বা বিজেপি যিসকল শীৰ্ষ নেতৃত্ব আছে তেওঁলোকে কৈছে যে আমি উন্নয়ন প্ৰগতি আৰু বিকাশৰ বাবে আমি চৰকাৰ গঠন কৰিব লাগে আৰু তেওঁলোকে ছিংগুল ডিজিটত এবাৰ হাগ্ৰামা মহিলাৰীয়ে কৈছে পূৰ্ব প্ৰতাৰণা আৰু প্ৰবঞ্চনাৰ বাবে এবাৰ হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত BPF চৰকাৰ হ'ব লাগে বুলি কৈছে। তাৰমানে আপোনালোকে এটা কথা গম পায়, মহাৰাষ্ট্ৰৰ চৰকাৰক যদি অসমত আনি ফেলে মুখ্যমন্ত্ৰী ডাঙৰীয়াই ভাঙি ফেলে আকৌ নতুন বনাই দিব পাৰে, তো যোৱাবাৰে BTR চৰকাৰটোতো বিজেপিয়ে বনাই দিব পাৰিলে হয়। ইয়াতে জাতীয়তাবাদক সন্মান কৰি ফেলে এতিয়ালৈকে, সেইকাৰণে বিজেপিয়ে বিচৰা নাই যে জাতীয়তাবাদক শেষ কৰি ফেলে আমি ইয়াতে শাসন কৰোঁ। আমি সকলোকে লৈ জাতীয়তাবাদকো আমি সন্মান কৰোঁ, আমি ৰাষ্ট্ৰীয়তাবাদকো আমি সন্মান কৰোঁ, এনেকৈ সকলোকে লৈ ফেলে আমি একেলগে চলিব পাৰোঁ, যাতে সকলোৱে সংগ্ৰাম কৰি ফেলে সকলোৰে অৱদান আছে এইটো অঞ্চলত। ইয়াতে বড়োসকলৰ অৱদান আছে, চাহ জনগোষ্ঠীৰ আদিবাসীৰ অৱদান আছে, ইয়াতে গোৰ্খাসকলৰ অৱদান আছে, বিভিন্ন জাতি জনগোষ্ঠীৰ অৱদান আছে। সমাজ গঠনক লৈ ফেলে সকলোৱে মিলাপ্ৰীতিৰে কেনেকৈ চলি যাম সেইটো চিন্তা কৰি ফেলে আমি ইয়াতে শাসন কৰিব অহা নাই, আমি সেৱা কৰিব আহিছোঁ। ইমান ৰিম'ট এৰিয়াবিলাকত আগৰ চৰকাৰবিলাকে ঢুকি পোৱা নাছিলে, তাতে এতিয়া আমাৰ আঁচনিবিলাক ঢুকি পাই গ'ল, আমাৰ আঁচনিবিলাক ঘৰৰ পাকঘৰত সোমাই গ'ল। আমি গেছ চিলিণ্ডাৰ দিছোঁ মানে কি, আমাৰ আঁচনি পাকঘৰলৈকে সোমাই গ'ল। আমি দৈনন্দিন জীৱনত আমাৰ বিজেপিয়ে দিয়া পানী এতিয়া তেজ হৈ ইয়াতে আমাৰ শৰীৰত হৈ আছে। গতিকে ইয়াৰে পৰা 5 কিলোমিটাৰ 10 কিলোমিটাৰলৈকে পানী আনিব যাবলগীয়া হৈ আছিলে। আমি কমচে কম বিশুদ্ধ পানী ৰাইজক খুৱাব পাৰিছোঁ। আগতো চৰকাৰ আছিলে, এইবিলাক কৰা নাই। কৰণীয় কাম বহুত আছে। আমি সৰু এটা কাউন্সিল চলাই আছিলোঁ, তাৰে মাজত যোৱা বিগত কাৰ্যকালত আমি কৰোণাৰ কাৰণে আমি বেছি সময় পোৱা নাছিলোঁ, সেইটোৰ লগত যুঁজোতে আমাৰ সময় গ'ল। এতিয়া যিখিনি কনচেনট্ৰেট, যিখিনি গুৰুত্ব ৰাজ্য চৰকাৰে BTR এলেকাত কৰিছে যে এই এলেকাটোক আমি কেনেকৈ উঠাই লৈ আহিম, সেইটোৰ কাৰণে আমি ধন্যবাদ দিছোঁ। বহুতখিনি আঁচনি যি BTR কৰিব নোৱাৰে, ডাঙৰ ডাঙৰ আঁচনি, আজি ব্ৰিজবিলাক আমি BTRৰ ফাণ্ডেদি কৰাটো অসম্ভৱ। গতিকে ৰাজ্য চৰকাৰে আমাৰ লগত মিটিং পাতি ফেলে আমি লিষ্ট আউট কৰি ফেলে ইতিমধ্যে আমি ননাই চেৰপাঙত ডাঙৰ ব্ৰিজ 5টামান পাম, সৰু সৰু যিবিলাক মিনি ব্ৰিজ আমি 10টামান এই 2026তে পাম, আৰু পাৰিলে বিধানসভাৰ ইলেকশ্যনতে এইবাৰ কাম আৰম্ভ হৈ যাব। এটা কথা আমি ক'ব লাগিব, 90 দশকত যদি আমি হিংসাত্মক পৰিস্থিতিৰ কথা কওঁ, হাগ্ৰামা মহিলাৰী 17 বছৰীয়া যি কাৰ্যকাল আছিলে, সেই সময়ত যদি নিৰ্বাচনৰ প্ৰসংগলৈ আহোঁ, সেই সময়ত নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ এগৰাকী প্ৰাৰ্থী ওলাই আহিবলৈ বহু ভয় কৰিছিলে, ভয় শংকা আছিলে, বিভিন্ন সময়ত হত্যা হিংসা দাবানল বাজি আছিলে। আৰু তাৰ পাছত কিন্তু এই মুহূৰ্তত যদি কওঁ, আজিৰ দিনটোত প্ৰায় 16টাকৈ ৰাজনৈতিক দলৰ 384গৰাকী নিৰ্দলীয় মিলাই মেলি 384গৰাকী প্ৰাৰ্থী কিন্তু ওলাই আহিবলৈ সাহস কৰিছে। তাৰমানে কাশ্মীৰৰ দৰে এটা ৰাজ্যক যদি বিজেপিয়ে ঠাণ্ডা কৰি ৰাখিব পাৰিছে, BTRখন কি ডাঙৰ কথা তেখেতসকলৰ কাৰণে। গতিকে বিজেপি আছে বুলি সকলো ঠাণ্ডা হৈ আছে, আৰু বিজেপি আমাক চিৰস্থায়ী লাগিব, কিয়নো আমি সকলোৱে শান্তি বিচাৰোঁ, আমি শান্তিত থাকিব বিচাৰোঁ। আৰু এটা মই কথা আপোনাৰ পৰা জানিব, আপুনি যথেষ্ট ব্যস্ত, তাৰ মাজতে কিছু সময় ল'বই লাগিব, কাৰণ উন্নয়নৰ কথা কওঁ, যুৱ প্ৰজন্মৰ সংস্থাপনৰ কথা কওঁ, যদি আমি শিক্ষাৰ কথা কওঁ, আপুনি ব্যক্তিগতভাৱে আপুনি নিজা খৰচত বহুকেইগৰাকীক APSC কোচিঙো দিছিলে। কিন্তু এইবাৰ যুৱ প্ৰজন্ম যথেষ্ট সচেতন হৈছে, যুৱ প্ৰজন্মৰ লোকসকলে ভোটাৰসকলে চিনি পাইছে যে কাক ভোট দিব লাগিব, কোনে আমাক আগুৱাই নিব, এই কথাবোৰ যুৱ প্ৰজন্ম যুৱক যুৱতীসকলে বুজি উঠিছে। তেনে ক্ষেত্ৰত এইবাৰ যুৱ প্ৰজন্মৰ বাবে আপোনাৰ এই মুহূৰ্তত কি বাৰ্তা থাকিব? এইটো এটা মিছন হয়, সুকীয়া মিছন হয়। মই নেতা হৈ আছোঁ বুলি নহয়, মই এনেকৈ বিচাৰিছোঁ যে মোৰ সমষ্টিৰ পৰা অফিচাৰ হওক, মোৰ সমষ্টিৰ পৰা আৰ্মি অফিচাৰ হওক, পুলিচ অফিচাৰ হওক, সেইবিলাকৰ কাৰণে মই মোৰ বাজেটৰ বাহিৰত কাম কৰোঁ। যিখিনি চৰকাৰী আঁচনি আহে তাৰ বাহিৰত কাম কৰোঁ। মই এডমিশ্যন কৰোৱা, APSC কোচিং ট্ৰেইনিং, যিখিনি ADRৰ 3rd গ্ৰেড 4th গ্ৰেড, এইবিলাক মই নিজাভবীয়াকৈ কৰাই আছোঁ, ল'ৰা ছোৱালী যাতে নিজৰ ভৰিত থিয় হ'ব পাৰে, আৰু এইবিলাকে ৰৈ যাব। আমি যদি মানৱ সম্পদ গঢ়িব নোৱাৰোঁ, অকল জাগাটো ডেভেলপ কৰিলে নহ'ব। আমি এই যে আমাৰ ভৱিষ্যত প্ৰজন্মটো গঢ়িব লাগিব, সেইটো চিন্তাধাৰাৰে আমি আগবাঢ়িছোঁ। ইনফ্ৰাষ্ট্ৰাকচাৰ ডেভেলপমেণ্টটোৱে অল ডেভেলপমেণ্ট নুবুজায়, মানৱ সম্পদটোহে ইম্পৰ্টেণ্ট। আমি মানুহ বনাব লাগিব আমাৰ ভৱিষ্যতৰ কাৰণে, একোজন সুনাগৰিক আৰু মানে ভাল তেখেতসকলে
নিজকে যাতে সমাজত সংস্থাপন কৰিব পাৰে নিজকে তেখেতসকলৰ ফিউচাৰটো তেখেতসকলে ষ্টাব্লিছ কৰিব পাৰে সেইটোৰ ওপৰত আমি আৰম্ভণিৰ পৰা কাম কৰিছোঁ আৰু কালি মই যদি দায়িত্বটো নাথাকোঁ মই যদি এতিয়া 200 জনক পঢ়াব পাৰি আছোঁ আগলৈ যদি মই 2 জনকো পঢ়াব পাৰিম মই কিন্তু পঢ়াই যাম আদিবাসী চাহ জনগোষ্ঠীৰ বাবে আপুনি যথেষ্ট সংগ্ৰাম কৰে আপুনি তেওঁলোকৰ প্ৰাপ্যৰ ক্ষেত্ৰত কংগ্ৰেছৰ দিনত যি তেওঁলোকে বঞ্চিত হৈ আহিছিল যিবোৰ অধিকাৰৰ পৰা বঞ্চিত হৈছিল সেইখিনি ক্ষেত্ৰত আপুনি যথেষ্ট কাম কৰিছে ঘৰে ঘৰে টিফিন বক্স আচলতে যিসকল চাহ শ্ৰমিক আছে তেওঁলোককো দিয়া ব্যৱস্থা কৰিছে পৰৱৰ্তী সময়ত এই সকল লোকৰ বাবে আৰু কেনেধৰণৰ কাম কৰাৰ লক্ষ্য থাকিব তাৰমানে বহুত ল'ৰা ছোৱালীয়ে ড্ৰপ আউট হয় কলেজ মেট্ৰিক পাছ কৰাৰ পিছত কলেজ যাবৰ কাৰণে নোৱাৰে কিয়নো মা দেউতাই 250 টকা দৰমহা পায় আৰু সেই পইচাৰে ল'ৰা ছোৱালীক ডেইলি 200 টকা দি ফালে কলেজ পঠাব নোৱাৰে সেইকাৰণে বাগান অঞ্চলত আমি একোটাকে কলেজৰ বাছ দিম যাতে ল'ৰা ছোৱালীৰ সেইখিনি মা দেউতাৰ সেইখিনি পইচা বাচি যায় আৰু ল'ৰা ছোৱালী যাতে আধাতে পঢ়া এৰিবলগীয়া নহয় কিয়নো পঢ়া এৰি দিয়াৰ পিছত তেখেতসকলে অসামাজিক কামত যায় চুৰ ডকাইত হৈ যায় মদ খাব আৰম্ভ কৰে ডেন্ড্ৰাইট খাব আৰম্ভ কৰে ভাং খাব আৰম্ভ কৰে আৰু সমাজটো বেয়া হয় আমি সমাজটো ভাল কৰিবৰ কাৰণে ভাল মানুহ বনাব লাগিব আৰু এটো আমাৰ হাতত আছে সুবিধাখিনি কৰি দিব লাগিব সেইকাৰণে বাস অহা বছৰ আমি প্ৰদান কৰিম আমি যেটো এই স্থানত আছোহি আমি যদি মই বিপিএফৰ শাসনকালৰ সময়ৰ কথা কওঁ এই স্থানলৈ আহিবলৈ যথেষ্ট দুৰ্গম অঞ্চল টাইপৰ হৈ পৰিছিল ৰাস্তা ঘাটৰ ব্যৱস্থা নাছিল এতিয়া 80% প্ৰায় 90% ৰাস্তাপথ হৈছে পৰৱৰ্তী আপুনি যদি নিৰ্বাচনত জয় হৈ আহে তেতিয়া হলে পৰৱৰ্তী সময়ত এই ৰাস্তা ঘাটৰ সমস্যাসমূহ কেনে ধৰণে চাব আৰু কি কৰা প্ৰতিশ্ৰুতি বা কেনে ধৰণৰ কাম কৰা প্ৰতিশ্ৰুতি থাকিব ৰাজ্য চৰকাৰে আমাৰ যোৱা কাৰ্যকালত 3টা টাৰ্মছত আমাক যিখিনি গুডউইল মিছন তৰফৰ পৰা ৰাস্তা ঘাট দিছিলে মোৰ সমষ্টিত মেইন ৰোডে নাছিলে আজি অলপ আগত গৈ ফেলে আপোনালোকে যদি বাদলাপাৰা ৰাস্তাটো চাব সেইটো আগৰ চৰকাৰেতো নবনালে কোনো চৰকাৰে বনোৱা নাছিলে কেতিয়াও তাতে এক গাড়ী মানে চেণ্ড গ্ৰেভেলো পৰা নাছিলে সেইবিলাক ৰাস্তা বনাইছোঁ আমি আত্মসন্তুষ্টি পাইছোঁ আৰু বহুত এনেকৈ ৰাস্তা আছে বহুত ব্ৰিজেছ আছে যোনটো কানেক্ট কৰে আমাৰ সমষ্টিটোক এই যে আধা এটা ব্ৰিজ বনি ফালে ৰৈ আছে সেইটো আকৌ আমি ৰিটেন্ডাৰৰ কাৰণে প্ৰচেছ কৰাই আছোঁ যাতে বাকিখিনি কাম আমি কৰি ফালে সেইটো আমি কমপ্লিট কৰিব পাৰোঁ আমাৰ ভোলাতাড়ৰ এই নদীটো পাৰ হোৱাৰ লগে আমি ডিছকানেক্ট হৈ যাওঁ এইটো কানেক্ট কেনেকৈ কৰাব পাৰোঁ সেইটোহে আমি লাগিছোঁ মেইন ৰোডবিলাক হোৱাৰ পিছতহে আমি গাঁৱৰ অঞ্চলত ৰাস্তা বনাম আগতে মেইন ৰোডটো বনাওঁ যাতে ইয়াতে মেইন ৰোডে নাছিলে তো আগত কি চৰকাৰ নাছিলে নেকি চৰকাৰ আছিলে কিন্তু মেইন ৰোডবিলাক কিয় বনাব পৰা নাই মই সেইটো আচৰিত পাওঁ ইতিমধ্যে আমি ডাটা ৱাইজ এপ্ৰক্সিমেটলি 30 কিলোমিটাৰ আমি ৰাস্তা বনাইছোঁ য'ত নেকি মেজৰ মেইন ৰোডবিলাক আমি বনাই গৈ আছোঁ এইবাৰ আমি মেইন ৰোডবিলাক আগন্তুক কাৰ্যকালত আমি অলমষ্ট শেষ কৰি পেলাম নিশ্চিতভাৱে ইতিমধ্যে আমি কৈছোঁ যে উন্নয়নৰ জয়গানৰ কথা আছে নিযুক্তিৰ কথা আছে বহু কাম আছে যেটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই যি নিযুক্তি প্ৰক্ৰিয়া কৰিছিলে স্বচ্ছ নিকা নিযুক্তি প্ৰদান কৰিছিলে সেইমতে কিন্তু ইউপিপিএল চৰকাৰৰ বিৰুদ্ধে বিভিন্ন অভিযোগ আছে আৰু এইবাৰ নিকা নিযুক্তি ক্ষেত্ৰত কেনেধৰণে চৰকাৰখনে পৰৱৰ্তী সময়ত কাম কৰিব নিযুক্তি সন্দৰ্ভত অসম চৰকাৰে যেটো মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে যে প্ৰতিটো চৰকাৰী চাকৰিৰ বিনিময়ত তেওঁলোকে কোনো ধৰণৰ ঘোষটো দূৰৰ কথা তেওঁলোকে তামোল এখন নখোৱাও কথা কৈছে নিযুক্তি প্ৰসংগত কিছু কথা সুধিবই লাগিব শেষৰ প্ৰশ্ন এই নিযুক্তিৰ যি কেলেংকাৰীৰ বিষয়ে আহে কিন্তু বিটিচিত এবাৰ চাকৰি নিযুক্তিৰ ক্ষেত্ৰত বহুত প্ৰশ্ন উত্থাপন হৈছে তাৰমানে এপইণ্টমেণ্টৰ ক্ষেত্ৰত আমি যেতিয়া পঢ়ি আছিলোঁ তেতিয়া আমাৰ মাইণ্ডত এটাই কথা আছিলে যে চাকৰি পাবৰ কাৰণে লাখপতি ঘৰৰ ল'ৰা হ'ব লাগিব ধনী ঘৰৰ ল'ৰা হ'ব লাগিব কিন্তু আজিৰ তাৰিখত অসমত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া যি সিস্টেম এটা বনাইছে 1 টকাও কাকো দিবলগীয়া নহয় দক্ষতা আছে কোৱালিটি আছে চাকৰি পাবই সেই একে বস্তুটো যদি আমি বিটিআৰত বিচাৰি আছোঁ তেনেহলে বিজেপিটো বিটিআৰত আহিব লাগিব তেতিয়াহে সিস্টেমটো হ'ব বেলেগ দলে এইটো সিস্টেমটো কৰিব নোৱাৰে নিশ্চিতভাৱে আপোনালৈ ধন্যবাদ থাকিলে আপোনালৈ শুভেচ্ছাও থাকিলে আগন্তুক সময়ৰ বাবে আৰু এনেদৰে এতিয়া বিটিচি উন্নয়নৰ বাবে চৰকাৰে বিজেপি চৰকাৰে কাম কৰিব আৰু বিজেপি চৰকাৰ গঠনলৈ কেনেধৰণে চৰকাৰে উন্নয়নৰ দিশত আগুৱাই নিব সেই কথা স্পষ্ট হৈছে পৰৱৰ্তী সময়ত 22 তাৰিখে যেটো ভোট গ্ৰহণ প্ৰক্ৰিয়া হ'ব আৰু ভোট গ্ৰহণৰ পাছতেই ইয়াৰ ফলাফল সকলোৱে হয়তো দেখিবলৈ পাব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত